গহপুৰৰ ফুলেঙিৰ শংকৰদেৱ শিক্ষা নিকেতনত এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। শিক্ষাৰ্থীসকলক পাঠ্যপুথি জ্ঞানৰ সমান্তৰালকৈ কৰ্মমুখী জ্ঞান দিয়াৰো ব্যৱস্থা কৰিছে। তাৰ উদ্দেশ্যে লেয়াৰ ফাৰ্ম বা মাছৰুমৰ খেতি ব্যৱস্থা কৰিছে। মোৰ সহযোগীয়ে দেখাব, এয়া উন্নতভাৱে সকলোখিনি ইয়াত ব্যৱস্থা কৰি দিছে। এটাই উদ্দেশ্য যাতে শিক্ষাৰ্থীসকলে যি পাঠ্যপুথিৰ জ্ঞান সেয়া আহৰণ কৰিবই, তাৰ সমান্তৰালকৈ কেনেকৈ দৈনন্দিন জীৱনত তেওঁলোক কৰ্মমুখী হ'ব, সেই উদ্দেশ্যে এই শিক্ষা দিবৰ বাবে এনেদৰে লেয়াৰ ফাৰ্ম আৰু মাছৰুমৰ খেতি কৰি শিক্ষাৰ্থীসকলক কিছু জ্ঞান দিব যত্ন কৰিছে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। খুব এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব। পাঠ্যপুথি জ্ঞানৰ সমান্তৰালকৈ এক কৰ্মমুখী শিক্ষা বুলি আমি ক'ব লাগিব। গতিকে কি ক'ব এই সম্পৰ্কে? নহয়, ধৰক যিটো শংকৰদেৱ ইউনিকটনে কৰিছে, মানে যিটো এতিয়া বৰ্তমান NEP যিটো পলিচিৰ আণ্ডাৰত গভৰ্ণমেণ্টে এইটো এটা মেণ্ডেটৰী কৰি দিছে যে কি ল'ৰা ছোৱালীক স্কিল বেছড এডুকেশ্যন দিব লাগে এটা পৰ্যায়ৰ পৰা। চ' এইটোত ধৰক আমাৰ যিটো এগ্ৰিকালচাৰ বেছ, ধৰক লেয়াৰ ফাৰ্ম হয় বা আমাৰ গৰু মানে যিটো ডেইৰী হয় বা ফিচাৰী হয়, মাছৰুম হয়, চব এগ্ৰিকালচাৰ বেছড হয়। গতিকে সেই বেছখিনি যিটো অসমৰ কাৰণে সঁচাকৈ খুব প্ৰয়োজনীয়, এগ্ৰ' বেছ যিখিনি ইণ্ডাষ্ট্ৰী লাগে আমাক। চ' এইটো কৰিছে ল'ৰা ছোৱালীখিনি, ইয়াৰ পৰা এটা অনুপ্ৰাণিত হ'ব, তেওঁলোকে গম পাব যে ইয়াৰ পৰাও এটা ব্যৱসায় বা এটা সংস্থাপন পাব পাৰি বা ইয়াক ডাঙৰ কৰিব পাৰি বা ইয়াত বস্তুটো কিনো কেনেকুৱা, মানে এনেকুৱা নহয় যে তেওঁলোকে লেয়াৰ ফাৰ্মে কৰিব লাগে, কিন্তু ব্যৱসায়িক এটা দৃষ্টিভংগী এটা পাব, যিটো দৃষ্টিভংগী ধৰক ইয়াৰ আগতে নাছিলে বা মানুহৰ ল'ৰা ছোৱালীৰ মনত বা পেৰেণ্টছেও সদায় ভাবে কি চব পেৰেণ্টছে বা মাক দেউতাকে ভাবে যে কি ল'ৰা ছোৱালী পঢ়ক, পঢ়ি চাকৰি কৰক, বাহিৰত যাওক, ডাঙৰ চাকৰি কৰক। চ' সেই বস্তুখিনি ভাল হ'ব তেতিয়া। ইয়াৰ দ্বাৰা আচলতে শিক্ষাৰ্থীসকল বহুখিনি উপকৃত হ'ব। আজিকালি যিটো মানে ধৰক চাকৰি বা আমাৰ পঢ়া শুনা যেতিয়া গোটেইখিনি ল'ৰা ছোৱালী এটা বেষ্টৰ পৰা 100মান ল'ৰা ছোৱালী ওলায়, তাৰে ধৰক কিছু সংখ্যকে ডক্টৰ হ'ব পাৰে, কিছুমান ইঞ্জিনিয়াৰ হ'ব পাৰে, কোনোবা ধৰক IAS বা কম্পিটিটিভ এক্সামত যাব পাৰে, বিভিন্ন প্ৰকাৰৰ চাকৰি কৰিব পাৰে। কিন্তু তাৰ পিছতো যিখিনি ল'ৰা ছোৱালীয়ে তেনেকুৱা ধৰণৰ এণ্টাৰপ্ৰেনৰ হ'ব বিচাৰে, গতিকে তেওঁলোকৰ কাৰণে এইটো ভাল পৰিৱেশ পাইছে তেওঁলোকে। নিশ্চয় এনেদৰে দেখাইছে। মই অকণ আপোনাৰ ওচৰলৈ আহিছোঁ। শিক্ষাৰ্থীসকল দেখিছোঁ তেওঁলোক খুব আনন্দিত হৈ আছে। তেওঁলোক পাঠ্যপুথিৰ জ্ঞানৰ সমান্তৰালকৈ এক নতুন জ্ঞান লাভ কৰিবলৈ তেওঁলোক ইয়াত সক্ষম হ'ব। গতিকে কি ক'ব? আচলতে আমাৰ যিটো শংকৰদেৱ শিক্ষা নিকেতনৰ যিটো উদ্দেশ্য, ছাত্ৰ ছাত্ৰীক যি আমাৰ আনুষ্ঠানিক শিক্ষা সম্পূৰ্ণকৈ দিয়াৰ লগতে তেওঁলোকৰ সৰ্বাংগীন বিকাশ হোৱাকৈ যাতে তেওঁলোকে মানে এমপ্লয়মেণ্ট নিজে এমপ্লয়াৰ হয়, এমপ্লয়ী হোৱাৰ কথাটো যাতে তেওঁলোকে নাভাবে, সেইকাৰণে এনেকুৱা ধৰণৰ কিছুমান আমি স্কিল বেছ কিছুমান ক্ষুদ্ৰ উদ্যোগেই হওক বা উদ্যোগৰ ওপৰত তেওঁলোকক শিক্ষা দিব বিচাৰিছোঁ, যাতে তেওঁলোকে এজন ভাল উদ্যোগী হ'ব, আন 10জনক তেওঁলোকে সংস্থাপন দিব পাৰিব, চাকৰিমুখী নহয়। আজি কি হৈছে, মাষ্টাৰ ডিগ্ৰী কৰি PhD কৰিও 4th গ্ৰেড চাকৰিৰ কাৰণে আজিকালি হাবাথুৰি খাইছে। যাতে সেই মানসিকতা পৰিহাৰ কৰিব পাৰে, তেওঁলোকক যদি এতিয়া স্কুল অৱস্থাতে তেওঁলোকে মানে এনেই থাকোঁতে তেওঁলোকে পঢ়া শুনাৰ মাজতে তেওঁলোকে আজৰি সময়ত যদি ইয়াতে তেওঁলোকে মাহে 2-3 হাজাৰকৈ যদি ইনকম কৰিব পাৰে, তেওঁলোকে কনফিডেঞ্চ এটা বিল্ড হ'ব যে কেনেকৈ ইনকম কৰে। সেই যি এটা তেওঁলোকক এতিয়াৰ পৰা এটা শিক্ষা দিয়া হ'ব, সেই শিক্ষাই তেওঁলোকে দেখিব যে মই যদি পঢ়ি থাকোঁতে 2-3 হাজাৰ টকা এনেই পাওঁ, মানে এনেই নহয়, কাম কেনেকৈ কৰিব লাগে, কেনেকৈ ইনকম কৰিব লাগে, তেতিয়াহ'লে মই দেখোন পূৰা টাইম দি পেলাই আৰু ভালকৈ কৰি মই 2-3 লাখ টকা মাহে ইনকম কৰিম। আমাৰ লগত যিজন আহিছে, তেওঁ এজন উচ্চ শিক্ষিত, তেওঁ এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰ, তেওঁ আজি তেওঁ এখন কোম্পানী আছে, ইঞ্জিনিয়াৰিং কোম্পানী। তাৰ উপৰিও তেওঁ মনত যিটো পুহি ৰাখিছিলে পঢ়া সময়ৰ পৰা যে কিবা এটা কৰিব লাগে, সেইটো কাৰণে আজি তেওঁ মাহে কোটি টকা ইনকম কৰিব পৰা এজন সফল ব্যক্তি হৈছে। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীও সেই সপোন দেখক, সেইধৰণে আগবাঢ়ি যাওক। ধন্যবাদ। এনেদৰে আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ গহপুৰৰ ফুলেঙিৰ শংকৰদেৱ শিক্ষা নিকেতনৰ পৰা শিক্ষাৰ্থীসকলক পাঠ্যপুথি জ্ঞানৰ সমান্তৰালকৈ যি কৰ্মমুখী জ্ঞান সেয়া দিবলৈ তেওঁলোকে অপ্ৰাণ চেষ্টা কৰা দেখা গৈছে।